ঢকুৱাখানা মহকুমাৰ পশ্চিম দিশত অৱস্থিত বৃহত্তৰ বৰ্ষামুখ অঞ্চলৰ অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান বৰ্ষা বাঘমৰা হাইস্কুল। প্ৰতিষ্ঠাকালৰ ৫০টা বৰ্ষপূৰ্তি উপলক্ষে উদযাপন কৰিব লগা সমাগত ঐতিহাসিক সোণালী জয়ন্তী মহোৎসৱৰ প্ৰাক্ষণত বিদ্যালয়খনৰ প্ৰৱেশ পথত প্ৰয়াত নন্দেশ্বৰ পেগু আৰু নান্তি পেগুৰ সোঁৱৰণত আটক ধুনীয়াকৈ নিৰ্মাণ কৰা তোৰণখন ফিটা কাটি উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত অতিৰিক্ত জিলা উপায়ুক্ত ৰাম কুমাৰ পেগুৱে। পিতৃ প্ৰয়াত নন্দেশ্বৰ পেগু আৰু মাতৃ নান্তি পেগুৰ সোঁৱৰণত দাতা হিচাপে সুযোগ্য কন্যা অৱসৰপ্ৰাপ্ত চিকিৎসক চন্দ্ৰানী পেগুৱে বিদ্যালয়খনৰ তোৰণ নিৰ্মাণৰ সপোন সাৰ্থক হোৱাত সন্তোষ প্ৰকাশ কৰিছে। তোৰণ আগবঢ়োৱা দাতালৈ বৰ্ষা বাঘমৰা হাইস্কুলৰ প্ৰধান শিক্ষক লালন প্ৰসাদ কুলিয়ে বিদ্যালয়ৰ পৰিয়ালৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছে। তোৰণ উন্মোচনৰ সময়ত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি দয়ানন্দ পেগু, বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী গোট, ছাত্ৰ ছাত্ৰী, অভিভাৱক লগতে স্থানীয় বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আৰু জ্যেষ্ঠ ব্যক্তিও উপস্থিত থাকে। তোৰণদাতাসকললৈ মোৰ বৰ্ষা বাঘমৰা হাইস্কুলৰ পৰিয়ালৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। এনেকৈ এখন তোৰণ যিটো তোৰণ নেকি আজীৱন মানুহ সোঁৱৰাই থাকিব। আমাৰ দাতা চন্দ্ৰানী বাইদেউলৈ মোৰ অশেষ ধন্যবাদ আৰু আমি ষ্টাফৰ পৰাও আমাৰ বাইদেউসকলক পৰিয়ালবৰ্গক যাতে শান্তিৰে জীৱনটো অতিবাহিত কৰে তাক কামনা কৰি। দেউতা নন্দেশ্বৰ পেগু, লেট নন্দেশ্বৰ পেগু এই খোলা স্কুল হয়, সেইটো কাৰণে আৰু মইতো 1 বছৰমান ইয়াতে গৈছোঁ বোলে স্কুল। তাৰপিছত জব পাই চাকৰি কৰি পেলাই ইটানগৰতে অৰুণাচলত থাকি গ'লোঁ। তাৰপিছত তাতে বিয়া বাৰু তাতে হৈ গ'ল আৰু তাৰপিছত এতিয়া এইটো স্কুল তোৰণটো খুলিব পাই পেলাই খুব ভাল পাইছোঁ। আৰু এনেই আগৰ পৰা আছিলে মনত বনাম এটা বুলি দেউতাৰ নামত, কিন্তু লেট হৈ গ'ল আৰু হ'লে বনাইছোঁ লেট হ'লে বি। তাৰপিছত এতিয়া বনাইছোঁ আৰু মানুহ ইয়াতে স্কুল টিচাৰ ষ্টাফবিলাক চববিলাক আহিছে, বহুত ভাল লাগিছে আৰু চবেই আহিছে। অতি শুভক্ষণ, ভাল লাগিছে আৰু প্ৰায় এইখন বিদ্যালয় এতিয়া 50 বছৰ হ'ব গল্ডেন জুবিলি অহা বছৰ আছে। গতিকে তোৰণখনো গল্ডেন জুবিলি স্মৃতিৰ কাৰণেই মানে হেৰি কৰা হৈছে, নিৰ্মাণ কৰা হৈছে আৰু আজি শুভ উদ্বোধন হ'ল। সেইটোৰ কাৰণে মই স্কুল অথৰিটিক আৰু বিশেষকৈ নিৰ্মাণ কৰোঁতা ডক্টৰ চন্দ্ৰানী পেগুক মই ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকৰ নিচিনা একোজন মানুহৰ কাৰণে এটা অঞ্চল খুব উন্নতি হয়। গতিকে তেনেধৰণৰ মানুহ ব্যক্তি ইয়াত এই অঞ্চলত জন্ম লোৱাৰ কাৰণে এই অঞ্চলৰ মানুহবোৰ ভাগ্যৱান। আজি সেই কামটো ধুনীয়াকৈ তেওঁ কৰি দেখুৱাইছে ৰাইজৰ আগত। গতিকে ৰাইজে ইয়াক ধুনীয়াকৈ পৰিচালনা কৰি চলাই আগবঢ়াই লৈ গ'লে অতি ভাল কথা। নগাখনৰ পৰা ৰাজেশ কুমাৰ বুঢ়াগোহাঁইৰ প্ৰতিবেদন, স্বচ্ছতা ৰিয়েলিটি।